ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি ফাগুন মাহৰ 8 তাৰিখ আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি তাৰ পিছতে শুক্লা পঞ্চমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ তাৰ পিছতে অৰ্চিনী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব শুভ যোগ তাৰ পিছতে শুক্ৰ যোগ আৰম্ভ হ'ব কৰণ হ'ব বৃষ্টিকৰণ তাৰ পিছতে বৱকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মীন ৰাশি তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব আজি জন্মত মীন ৰাশি বিপৱন দেৱগণ মৰণত একপদুখ যোগিনী নৈৰত কোণত সূৰ্য উদয় হ'ব 5:58 মিনিটত সূৰ্যাস্ত সম হ'ব 5:15 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আহকচোন আপোনালোকৰ আজি দিনটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন দেখিব কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি এই সময়খিনি নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি ফ'কাছ দিব গুৰুত্ব দিব বুলি কৈছে এই সময়খিনিত মেঘ ৰাশি লোকসকলৰ বাবে কৈছে যে আনন্দৰে ভৰা এটা দিন হ'ব পৰিয়ালৰ পৰা সহায় আপোনালোকে যি ধৰণে বিচাৰিব সেই ধৰণে লাভ কৰিব বুলি কৈছে ঘৰখনৰ লগত সময় কটাব তেওঁলোকৰ আনন্দ দুখৰ ভাগ বতৰা আপোনালোকে কৰিব পাৰে আজি আপোনালোকৰ ভ্ৰমণৰ পৰিকল্পনা থাকিব বুলি কৈছে একে সময়তে এই সময়খিনিত আপোনালোকৰ ব্যৱসায়ত নতুন কিবা এটা আপোনালোকৰ কৰিবৰ বাবে মনত কিছু ইচ্ছা জাগৃত হ'ব পাৰে যি আপোনালোকক বহুত বেছি সুখী কৰি তুলিব নতুন কিছুমান আপগ্ৰেডৰ বাবে চিন্তা কৰিব পাৰে বুলি কৈছে নতুন যোগাযোগ আপোনালোকে এই সময়খিনিত কৰিলে লাভজনক এটা প্ৰতিফলন দেখিব একে সময়তে চাকৰি বা কৰ্মৰ স্থান সলনি হ'লে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন কিছু আহিব পাৰে কিছু লোকৰ হতাশা আশা আৰু সন্তুষ্টি অনুভৱৰ সৃষ্টি হ'ব বুলি কৈছে একে সময়তে আজি আপোনালোকৰ ভাই ভনীৰ লগত বিবাদ হ'ব পাৰে সৰু সৰু তৰ্ক বিচাল হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব গতিকে সাৱধান হওক কাৰোবাৰ পৰামৰ্শৰ ভিত্তিত কোনো ধৰণৰ বিনিয়োগ কৰিব নালাগে এই ক্ষেত্ৰত কিন্তু মেঘ ৰাশি জাতক জাতিকসকলে গুৰুত্ব দিব লাগিব কাৰোবাৰ কথা বতৰা শুনি পেলাই যিকোনো ক্ষেত্ৰতে বিনিয়োগ একেবাৰে কৰিব নালাগে নহ'লে সমস্যা হ'ব পাৰে একে সময়তে জীৱনসংগীৰ স্বাস্থ্য উন্নতি হ'ব তেওঁলোকৰ উন্নতিত আপুনি সুখী হ'ব ঘৰতে পূজা প্ৰাৰ্থনাৰ আয়োজন কৰা হ'ব পাৰে ধৰ্মীয় কাম কাজতো কিছু সময় কটাব যাৰ ফলত আপোনালোকৰ মনলৈ শান্তি আহিব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা পোৱা যাব আজি এই সময়খিনিত কিছু লোকৰ যাত্ৰা বহুত বেছি হ'ব উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে ভাল সময় জীৱনসংগীৰ সৈতে লং ড্ৰাইভত কিছু লোকে যোৱাৰ পৰিকল্পনা কৰিব য'ত আপুনি মৰম লগা কথা বতৰা পাতি আপোনালোকে সেই যাত্ৰা অতিবাহিত কৰিব আত্মীয়ৰ পৰা অহাৰ এটা বাৰ্তাই আজি আপোনালোকৰ পৰিয়াললৈ আনন্দ এটা পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে বা কঢ়িয়াই আনিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত নিজৰ আধৰুৱা কামখিনি পূৰণ হ'ব বুলি কৈছে বৃষ ৰাশি লোকসকলৰ বাবে এটা উত্তম দিন হ'ব টকা পইচা আহিব খৰচ বাঢ়িব আজি আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে আপুনি ৰাতিপুৱাৰ সময়ৰ পৰা আপোনালোকে প্লেনিং কৰক আজি বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাতিপুৱা খোজ কঢ়া যোগাসন ধ্যান ধাৰণা আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিলে ভাল হ'ব যাৰ ফলত আপুনি অতি শক্তিশালী অনুভৱ কৰিব আজি আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব পিছুৱাই নিদিব সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল ফলাফল দেখিব কৰ্মৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আজি কিছু লোকে নতুন কামৰ প্ৰস্তাৱো লাভ কৰিব পাৰে বা আপোনালোকৰ বাবে আহিব পাৰে অধিক আয়ৰ সৈতে পিতৃ মাতৃৰ স্বাস্থ্যৰ বা বিশেষকৈ তেওঁলোকৰ হেল্থৰ যত্ন লওক বুলি কৈছে বতৰ পৰিৱৰ্তিত হ'লে তেওঁলোকৰ স্বাস্থ্য উঠা নমা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব লাগিব তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত বিশেষকৈ এই সময়খিনিত আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব পৰাজিত আৰু হ'ব বিশেষকৈ বিৰোধীসকল বুলি কৈছে নতুন মানুহক লগ পোৱাৰ সুযোগ পাব আজি ব্যৱসায়ত ভাল লাভ দেখা পাব আজি নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি মাতৃফালৰ পৰা ঘৰৰ জ্যেষ্ঠ লোকসকলৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে এখন বিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে য'ত আপুনি সকলোৰে সৈতে মত বিনিময় কৰাৰ কিছু লোকে সুযোগ পাব শহুৱেকৰ পৰা কিছু লোকে ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে একে সময়তে এই সময়খিনি উচ্চ শিক্ষাৰ বাবে সময় ভাল বিদেশত পঢ়াৰ সুযোগ পাব কিছু লোকে কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা অলপ গধুৰ হ'ব কিন্তু আপুনি সময়মতে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ আশীৰ্বাদ লাভ কৰি থাকিব বুলি কৈছে আজি আপোনালোকৰ সন্তানৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব যি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব সাহস দিব বুলি কৈছে
এই সময়খিনিত বিশেষকৈ প্ৰেমত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব, নহ'লে কিছুমান ব্যক্তিয়ে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে, গতিকে অলপ এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিলে ভাল হ'ব। শুভ ৰং হ'ব বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল কিতানৰ ৩য় নম্বৰ ৰাশিটোলৈ আগবাঢ়িছোঁ। সেই ৩ নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো ভাল দিন হ'ব। আপুনি আকাংক্ষিত ব্যৱসায়িক লাভ দেখিব। ব্যৱসায়ীসকলে আজি আপোনালোকৰ আৰ্থিক অৱস্থা অলপ হ'লেও আগতকৈ শক্তিশালী হ'ব, ভাল হ'ব বুলি কৈছে। আপুনি পৰিয়ালৰ পৰা কিছুমান ক্ষেত্ৰত সহায় লাভ কৰিব। আশাস্বৰূপ আপুনি আপোনালোকৰ পৰিয়ালৰ মংগলৰ বাবে ঘৰখনৰ উন্নতিৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, যিটো আপুনি জ্যেষ্ঠ সদস্যসকলৰ সৈতে আলোচনা কৰি ল'ব পাৰে। আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, যাৰ ফলত আপুনি তেওঁলোকৰ বাবে গৌৰৱ অনুভৱ কৰিব বুলি কৈছে। আজি এই সময়খিনিত মাটিত বিনিয়োগ কৰিলে ফলপ্ৰসূ হ'ব। কৰ্মৰ ক্ষেত্ৰত আপুনি ঊৰ্ধ্বতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে, লাভ কৰিব। আৰু কিছু ক্ষেত্ৰত আপুনি চাকৰি বা কৰ্মক্ষেত্ৰত পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। আজি আপোনালোকৰ ভাই ভনীৰ সৈতে উচ্চ শিক্ষাৰ বাবে ধন বিনিয়োগ কৰিব বুলি কৈছে। সমাজৰ কল্যাণৰ বাবে কাম কৰাসকলে সন্মানিত হ'ব, সন্মান লাভ কৰিব বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ পৰিয়ালৰ কল্যাণৰ বাবে কিছুমান কাম কৰাও দেখা পোৱা যাব বুলি কৈছে। ঘৰৰ পৰা দূৰত কাম কৰাসকলে পৰিয়ালক বিশেষকৈ মিছ কৰিব, নিজৰ ঘৰখনলৈ মনত পৰিব। ছাত্ৰ ছাত্ৰীসকলে বিক্ষিপ্ততাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত কম মনোনিৱেশ কৰাৰ দেখা পাব পাৰে, কিন্তু পৰামৰ্শদাতাৰ সহায়ত তেওঁলোকে সম্পূৰ্ণ মনোনিৱেশ কৰিব বুলি কৈছে। পাৰিব, গতিকে জনা শুনা মানুহৰ পৰা পৰামৰ্শ ল'ব, গাইডেঞ্চ ল'ব। উচ্চ শিক্ষাৰ বাবে সময় ভাল। আজি আপোনালোকৰ প্ৰিয়ৰ বিষয়টো অধ্যয়ন কৰাটো সুযোগ পাব। প্ৰেমত পৰাসকলে বিশেষকৈ প্ৰেম জীৱনত সংগীৰ আগত বিশেষকৈ নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিব পাৰে। অবিবাহিত ব্যক্তিয়ে বিবাহৰ বিষয়ে আলোচনা কৰিব পাৰে ঘৰখনৰ পিতৃৰ সৈতে বা আপোনালোকৰ জ্যেষ্ঠ লোকসকলৰ সৈতে। শুভ ৰং হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মিশ্ৰিতৰ সময় বুলি কৈছে। ৰাজনীতিত কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী যুৱক যুৱতীসকলে ভাল সময় পাৰ কৰিব। আপুনি সমাৱেশক সম্বোধন কৰাৰ সুযোগ পাব বুলি কৈছে। বিশেষকৈ নেতাসকলক লগ পোৱাৰ কিছুলোকে সুযোগ পাব। এই সময়খিনিত মনত ৰাখিব, সকলোকে লগ পালে বহুদিনৰ পৰা অপেক্ষা কৰি থকা এটা কাম সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে, সম্পূৰ্ণতা আহিব পাৰে। একে সময়তে চৰকাৰী কিছুমান কৰ্মচাৰীৰ পৰা ভাল সমৰ্থন লাভ কৰিব। আশা আৰু হতাশাৰ মিশ্ৰণ ৰৈ যাব, কিন্তু আপুনি আত্মবিশ্বাসী হৈ থাকিব। সন্ধিয়ালৈকে আপুনি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে, যি আপোনালোকক আনন্দ কঢ়িয়াই আনিব। পিতৃ মাতৃৰ লগত ধৰ্মীয় অনুষ্ঠানত কিছু সময় কটাব, য'ত শান্তি পাব বুলি কৈছে। আজি আপোনালোকক কিছুমান পাৰিবাৰিক দায়িত্ব অৰ্পণ কৰা হ'ব পাৰে, যিবোৰ আপুনি নিশ্চয়কৈ পালন কৰিব পাৰিব বুলি কৈছে। সকলোৱে আপোনালোকৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰিব। বিশেষকৈ এই সময়খিনিত চুবুৰীত বিশেষকৈ তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক, নহ'লে বিপদত পৰিব পাৰে। কাৰো লগত বিশেষকৈ তৰ্ক পেচালত একেবাৰে জড়িত নহ'ব। কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ পাব, কিন্তু কৰ্মক্ষেত্ৰৰ শত্ৰুৱে বাৰে বাৰে আপোনালোকৰ ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, গতিকে তেনেধৰণৰ শত্ৰুৰ পৰা আপোনালোকে সাৱধান হৈ থকাটো প্ৰয়োজন আছে। গতিকে ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থকাটো আপোনালোকৰ বাবে বেষ্ট হ'ব, গতিকে মনত ৰাখিব এই ক্ষেত্ৰত। একে সময়তে এই সময়খিনিত ব্যৱসায়িক ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা কিছুলোকে আছে, যিটো আপোনালোকৰ বাবে অতি উপকাৰী হ'ব। একে সময়তে ভ্ৰমণৰ সময়ত নতুন মানুহৰ সৈতে সংযোগ স্থাপন কৰিব, নতুন মানুহক লগ পাব, যে দুটা কথা জানিব পাৰিব, তেওঁলোকৰ পৰা শিকিব পাৰিব, এডুকেশ্যন হ'ব। মানুহৰ সৈতে সংযোগ স্থাপন কৰিলে আপোনালোকে কিছুমান ইতিবাচক ৰাস্তা বা পথ মুকলি হ'ব। আজি ভাই ভনীৰ পৰা আপোনালোকে কৰ্মৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত ভাল সমৰ্থন, যি ধৰণৰ ছাপোৰ্ট, সেইখিনি আপোনালোকে নিশ্চয়কৈ লাভ কৰিব। প্ৰেমত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব। শুভ ৰং হ'ব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত নতুন পথ কিছুলোকে লাভ কৰাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব আপোনালোকৰ বাবে আহিব পাৰে। কিছুমান বিষয়ে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব, ভাল কামৰ, ইতিবাচক কামৰ প্ৰশংসা কৰিব। ৰাজনীতিত কিছুলোকে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নেতাসকলক লগ পোৱাৰ কিছুলোকে সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে বৰ্তমান সময়ত স্বাস্থ্য উঠানমা হ'ব পাৰে, যি আপোনালোকক অলপ খিংখিঙা কৰি তুলিব পাৰে। কিছু পাৰিবাৰিক সমস্যাবোৰ বা ঘৰুৱা যিখিনি সমস্যাবোৰ হয়তো আজি বৰ্তমান সময়ত অলপ আমনিদায়ক হ'ব পাৰে, কিন্তু সেইবোৰ
সমাধানৰ বাবে আপুনি আপোনালোকৰ জ্ঞান ব্যৱহাৰ কৰিব লাগিব। আপোনালোকৰ কথা বতৰাৰ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। এই সময়খিনিত সংঘাতবোৰ নিশ্চয়কৈ কমিব। আজি কম পৰিশ্ৰম কৰিলে অধিক লাভ হ'ব পাৰে কিছু লোকৰ। আপুনি আপোনালোকৰ ব্যস্ত দিনটোৰ পৰা কিছু সময় বিশেষকৈ আঁতৰাই নিজৰ প্ৰিয় কামবোৰৰ ক্ষেত্ৰত, নিজৰ ভাল লগা কামবোৰৰ ক্ষেত্ৰতো কিছু লিপ্ত হওক। আপুনি হয়তো আপোনালোকৰ মাতৃক বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি তেওঁলোকৰ যত্ন ল'ব লাগিব পাৰে বুলি কৈছে। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। একে সময়তে ঘৰখনত নতুন অতিথি অহাৰ সম্ভাৱনা আছে। পৰিয়াললৈ আপোনালোকৰ আনন্দ এটা পৰিৱেশ কঢ়িয়াই আনিব। বন্ধু এজনে আপোনালোকৰ বিশেষকৈ ঘৰখনৰ কিছুমান কামত আপোনালোকৰ বা প্ৰব্লেমত আপোনালোকক সহায় কৰা দেখা পোৱা যাব। বিবাহত থকা কিছু লোকৰ বাধাবোৰ সমাধান হ'ব পাৰে। আজি বিশেষকৈ আপোনালোকৰ ফেমিলিত বা ঘৰখনতে শুভ এটা অনুষ্ঠান হ'ব পাৰে। মানুহৰ অহৰহ সুত বৈ থাকিব কাৰোবাৰ ঘৰত। বিশেষকৈ একে সময়তে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত সময় নষ্ট কৰাৰ বন্ধু বান্ধৱীৰ পৰা আঁতৰি থাকিব লাগে। নতুন গৱেষণাৰ বিশেষকৈ কাম কৰাৰ সুযোগ পাব কিছু লোকে। আজি আপোনালোকৰ এই সময়খিনিত একে সময়তে নিজৰ আগ্ৰহৰ কামত নিশ্চয়কৈ জড়িত হ'ব। প্ৰেমত শুভ দেখা পোৱা গৈছে। সৰু সৰু কথা বতৰাক লৈ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। বৈবাহিক জীৱনত বিশেষকৈ ল'ৰা ছোৱালীৰ ফিউচাৰক লৈ, তেওঁলোকৰ ভৱিষ্যতক লৈ কিছু চিন্তা থাকিব পাৰে। গতিকে কিছু আপোনালোকে ফিউচাৰ প্লেনিং কৰিব পাৰে বা কিছুমান পদক্ষেপ আপোনালোকে আগবঢ়াই নিব পাৰে, ভাল হ'ব। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দিন বুলি কৈছে। আপুনি আপোনালোকৰ শিক্ষাত সফলতা লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা অলপ গধুৰ হ'ব পাৰে, কিন্তু আপুনি আত্মবিশ্বাসী হৈ থাকিব লাগিব। নিজৰ মনত সেলফ কনফিডেন্স লাগিব, আত্মবিশ্বাস লাগিব। সকলো কাম সময়মতে সম্পূৰ্ণ কৰাৰ যি কেপাচিটি, যি ধৰণৰ আপোনালোকৰ কাম কৰাৰ ধৰণ, সেইখিনি কিছু লাগিবই। ঊৰ্ধ্বতন বিষয়ৰ পৰা কৰ্মৰ ক্ষেত্ৰত কিছু লোকে ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক সমৃদ্ধিয়ে আজি কিছু লোকক আনন্দ কঢ়িয়াই আনিব পাৰে। আজি আপোনালোকৰ ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ অৰ্জন কৰিব সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত উন্নতি সুযোগ লাভ কৰিব পাৰে। আয় বাঢ়িব বুলি কৈছে, ইনকাম বাঢ়িব। একে সময়তে দিনটো শেষত খৰচ আপোনালোকৰ বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। দিনটো ব্যৱসায়ৰ ক্ষেত্ৰত পৰিকল্পনা কৰি কটাব লাগে। ব্যৱসায়ত পৰিকল্পনা লাগিবই। যি কামেই নকৰক তাৰ পৰিকল্পনা কিন্তু আপোনালোকৰ মতেহে কাম কৰক, ভাল হ'ব। সমস্যাবোৰ সমাধান হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব পাৰে। আজি পিতৃ মাতৃৰ বিশেষকৈ কথাত আপোনালোকৰ কিছু অসন্তুষ্টি প্ৰকাশ কৰা দেখা পোৱা যাব। ভাই ভনীৰ মাজত চলি থকা সংঘাতৰ কিছু অন্ত পৰিব। আজি বিবাহিত লোকসকলে সন্তানৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। জ্যেষ্ঠ সদস্যৰ পৰা বিশেষকৈ আপুনি আৰ্থিক লাভৰ সম্ভাৱনা পাব পাৰে, অৰ্থাৎ তেওঁলোকৰ পৰা কিছু আৰ্থিক সহায় লাভ কৰিব পাৰে। দূৰৰ আত্মীয়ৰ পৰা কিছু লোকে ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে কিছু লোকৰ। আজি আপোনালোকৰ স্বাস্থ্যৰ মধ্যমীয়া দেখা পোৱা গৈছে। ৰিচেণ্টলি আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি ঘটি আছিল, কিছু উন্নতি হ'ব। আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰেম জীৱনত সুখ কঢ়িয়াই আনিছে। বন্ধু বান্ধৱীৰ সহায়ত আপুনি কিছু উপাৰ্জন লাভ কৰিব পাৰে। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰা দেখা পোৱা যাব, যাৰ ফলত সফলতা লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে সময় বৰ অনুকূল বুলি কৈছে। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনাৰ বাবে সুখেৰে ভৰা দিন হ'ব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ বাবে আপুনি সুখী হ'ব। আজি ঘৰতো আনন্দ পৰিৱেশ এটাৰ সৃষ্টি হ'ব। আপুনি আপোনালোকৰ শিক্ষাত সফলতা লাভ কৰিব পাৰে। আপুনি নিজৰ কামত সফল হ'ব পাৰে। পৰিকল্পনা কৰক। বৰ্তমান ব্যৱসায়ত আপুনি সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি নতুন যোগাযোগত কিছু লিপ্ত হ'ব। বন্ধু বান্ধৱীৰ সহায়ত আপুনি উপাৰ্জনৰ পথ আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে, যিয়ে আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত লাভান্বিত হ'বলৈ সক্ষম কৰিব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা অলপ মধ্যমীয়া বুলি কৈছে। বিশেষকৈ পিতৃৰ স্বাস্থ্যৰ যত্ন লওক। আজি মানসিক অসুবিধা বাঢ়িব পাৰে, কিছু টেনশ্যন আপোনালোকৰ থাকিব। বৰ্তমান সময়ত খং অলপ বাঢ়িব পাৰে তুলা ৰাশি জাতক জাতিকাসকলৰ, গতিকে ধ্যান ৰাখিব। চৰকাৰৰ পৰা কিছু লোকে ভাল আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী সাহায্য পাব পাৰে কিছু লোকে। আজি আপোনালোকৰ ব্যৱসায় আগুৱাই নিয়াৰ ক্ষেত্ৰত সফলতা লাভ কৰিব, আগবাঢ়ি যাব পাৰিব, আয় বাঢ়িব। যথেষ্ট আৰ্থিক লাভে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব দিনটোৰ শেষৰ ধলৈ। আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা ভাল সমৰ্থন লাভ কৰিব। কাৰোবাৰ পৰা ধন ধাৰে যদি লৈছে
সেই ধনো আপোনালোকে সময়মতে ঘূৰাই দিব পাৰিব। আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব। বন্ধু এজনৰ সহায় লাভ কৰিব। আপুনি আগতে কৰা যিকোনো বিনিয়োগ সম্পূৰ্ণ লাভ কৰিব পাৰে। নতুন বাহন এখন কিছু লোকে উপভোগ কৰিব। ভাই ভনীৰ পৰা সমৰ্থন লাভ কৰিব। আজি ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটাব। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। প্ৰেমত পৰাসকলে বিশেষকৈ বিবাহৰ পলম হ'বলৈ নিদিব। নিজৰ প্ৰেমিক প্ৰেমিকাক বা প্ৰেমৰ সংগীক পৰিয়ালৰ সৈতে চিনাকি কৰাই দিব পাৰে বা বিবাহৰ বাবে বা বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকে এটা ষ্টেপ আগবাঢ়িব পাৰে। ঘৰখনৰ মানুহখিনিৰ লগত আলোচনা কৰি ভাল হ'ব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত দিন হ'ব। আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে ব্যৱসায়িক সমস্যাৰ বিষয়ে আলোচনা কৰিব পাৰে। আজি আপোনালোকৰ চাকৰিত সফলতাৰ ইংগিত পোৱা গৈছে। আজি আপোনালোকৰ কৰ্মস্থলীৰ পৰিৱৰ্তন সম্ভৱ। বৈবাহিক সুখ বাঢ়িব। বৈবাহিক জীৱনত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। সন্তানৰ সফলতাই কিছু লোকক সন্তুষ্টি কঢ়িয়াই আনিব। এটা বিশেষকৈ কামে আপোনালোকক চিন্তিত কৰি তুলিব পাৰে। আজি চৰকাৰী চাকৰি এটাৰ বাবে বহু যুৱক যুৱতীসকলে সংগ্ৰাম কৰি থকাসকলে বিশেষকৈ চিনাকি মানুহৰ সহায়ত কিবা এটা ভাল সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে বা তেনেকুৱা ধৰণৰ চৰকাৰী কিছুমান চাকৰিৰ বাবে এডভাৰটাইজমেণ্ট ওলাব পাৰে। তাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক, গুৰুত্ব দিয়ক। ভাই ভনীৰ পৰা সহায় লাভ কৰিব। আজি চিনাকি মানুহৰ লগত কথা পাতি নজনা কথাবোৰ বা যিখিনি আপোনালোকৰ জানিবলগীয়া কথা আছে সেইখিনি জানিব পাৰিব। এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থানান্তৰিত হ'ব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। একে সময়তে এই সময়খিনিত কিছু লোকৰ মনৰ কিছু ইচ্ছা পূৰণ হ'ব পাৰে। কিছু লোকৰ ঘৰ কিনা, মাটি সম্পত্তি, ফ্লেট কিনাৰ পৰিকল্পনা কৰাসকলে সফল হ'ব পাৰে। বেংকিং আৰু IIT খণ্ডত থকাসকলে যথেষ্ট লাভ দেখিব। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰে তেন্তে বিনিয়োগ কৰাৰ আগতে এজন বিশেষজ্ঞৰ পৰামৰ্শ লৈ লওক বুলি কৈছে। আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা জ্যেষ্ঠ লোকসকলৰ পৰা আজি ভাল সমৰ্থন লাভ কৰিব বুলি কৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে। আপোনালোকৰ ব্যস্ত দিনটোৰ পৰা কিছু সময় উলিয়াই বন্ধু বান্ধৱীৰ লগত সময় কটাব। আজি আপোনালোকৰ সকলো বন্ধুৱে আউটিঙৰ পৰিকল্পনা কৰিব। আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সহায় লাভ কৰিব। ঘৰৰ পৰা ওলাই আহোঁতে জ্যেষ্ঠ সদস্যসকলৰ ভৰি চুই তেওঁলোকৰ আশীৰ্বাদ বিচাৰিব। আপোনালোকৰ কামবোৰ নিশ্চয়কৈ সম্পূৰ্ণ হ'ব। বৈবাহিক জীৱনত জীৱন সংগীৰ সৈতে কিছুমান আলোচনা কৰি সিদ্ধান্তবোৰ ল'লে ভাল হ'ব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকৰ বাবে এক সুখকৰ দিন। আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সহায় লাভ কৰিব। জ্যেষ্ঠ সদস্যসকলে আপোনালোকক এটা কাম দায়িত্ব দিব পাৰে, কামত নিযুক্তি দিব পাৰে, যিটো আপুনি নিশ্চয়কৈ সম্পূৰ্ণ কৰিব। আজি আপোনালোকৰ এই কাৰ্যত পৰিয়ালৰ কিছুমান সদস্য অসন্তুষ্ট যেন লাগিব পাৰে। আজি দূৰৰ আত্মীয় ঘৰত বিশেষকৈ নিমন্ত্ৰণৰ বাবে যাবলগীয়া হ'ব পাৰে। কিছু লোকে আজি সামাজিকভাৱে মিলিত হ'ব পাৰে। একেলগতে বিশেষ ব্যক্তিক লগ পাব পাৰে আজিৰ দিনটোত, যি আপোনালোকক উপাৰ্জন বৃদ্ধি কৰাৰ ক্ষেত্ৰত আজি সহায় কৰাৰ সম্ভাৱনা আছে। কৰ্মস্থলীত কিছু ভাল খবৰ পাব পাৰে। ব্যৱসায়ত আৰ্থিক প্ৰৱাহৰ লক্ষণ দেখা পোৱা গৈছে। নেতিবাচকতা আপোনালোকৰ মনত টিকি থাকিব পাৰে। আজি কৰ্মৰ ক্ষেত্ৰত সমস্যা অলপ বাঢ়িবও পাৰে, গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে। আজি আপোনালোকৰ ছিনিয়ৰসকলৰ পৰা আপুনি সহায় লাভ কৰিব। ব্যৱসায়িক অসুবিধাৰ কিছু অন্ত পৰিব দিনটো শেষৰ অৰ্ধত। নতুন মানুহক লগ পাব পাৰে। আজি চিনাকি আপোনালোকৰ মানুহৰ পৰা বিশেষকৈ বা চিনাকি ভিতৰতো বিস্তাৰিত হ'ব। ৰাজনীতিত আপুনি সফলতা লাভ কৰিব পাৰে। সমাৱেশক সম্বোধন কৰাৰ সুবিধা পাব বুলি কৈছে বা সুযোগ পাব। একে সময়তে আজি সকলোৰে বাবে কিবা এটা নহয় কিবা এটা কৰাৰ দেখা পোৱা যাব বুলি কৈছে বা কিবা এটা কৰাৰ বাবে ঘৰখনৰ মানুহখিনিৰ বাবে কিবা এটা ইতিবাচক কাম কৰাৰ দেখা পোৱা যাব বা মন আপোনালোকৰ সেইখিনি ক্ষেত্ৰত যাব পাৰে। আজি চুবুৰীয়াৰ লগত তৰ্ক পেচাল নকৰিব। ঘৰখনত নতুন অতিথি আহিব পাৰে। নিজৰ ফেমিলিলৈ বা পৰিয়াললৈ আনন্দদায়ক পৰিৱেশ কঢ়িয়াই আনিব। ব্যাপক ৰীতি নীতিৰ অন্তত আপোনালোকৰ বিশেষকৈ বৰ্তমান বিবাহত বাধাৰ কিছু যদি আছিল সেইখিনি অন্ত পৰিব। ঘৰখনত যদি কাৰোবাৰ সমস্যা হৈছিল আজি ঘৰতে অনুষ্ঠিত হ'ব পাৰে শুভ অনুষ্ঠান। পৰিয়ালৰ সদস্যৰ লগত কথা পাতিলে বৰ্তমান সময়ত কথন সুৰ ভাল কৰিব লাগিব। কথা পাতিলে ভাল সুৰ বজাই ৰাখক। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ সময়। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মকৰ ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। একে সময়তে নিয়োজিত ব্যক্তিসকলে লাভ কৰিব পাৰে নতুন চাকৰি বা কামৰ কিছু প্ৰস্তাৱ, যাৰ ফলত আয় বৃদ্ধি পাব। পৰিয়ালৰ সহায় আপোনালোকৰ
লাভ কৰিব। পৰিয়ালৰ লোকে কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু অভাৱনীয় কামৰ ফলত ভ্ৰমণ পিছুৱাই যাব পাৰে, যাৰ ফলত একাংশ লোক অলপ আনহেপি হোৱা দেখা পোৱা যাব, অসুখী হ'ব পাৰে। ৰাজনীতিবিদসকলে বৰ্তমান সময়ত গঠনবোৰ ভাল কৰিব লাগিব, সফল হ'ব। ব্যৱসায়ত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি ব্যৱসায়িক অংশীদাৰৰ সৈতে ভাল সমন্বয় থাকিব। আপুনি নতুন বস্তু এটা ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে। প্ৰেমত সফল হ'ব। আজি আপোনালোকৰ চাকৰিৰ লগত জড়িত কিছুমান কাম সম্ভৱ হ'ব পাৰে। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপনৰ কিছুমান লক্ষণ দেখা পোৱা গৈছে আগবাঢ়ি যোৱাৰ বাবে। সমাজৰ কল্যাণৰ বাবে কাম কৰাসকলে আজি সন্মান বুটলিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ মধুৰ কথা বতৰাৰ জৰিয়তে সকলোকে নিজৰ কামবোৰ কৰিবলৈ সক্ষম কৰি তুলিব। বহিৰাজ্যৰ পৰা আমদানি ৰপ্তানি কৰাসকলে লাভ কৰিব পাৰে কিছু ভাল খবৰ। আজি ঘৰৰ পৰা অনলাইন কাম কৰাসকলেও যথেষ্ট লাভ দেখিব। আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা জ্যেষ্ঠ লোকসকলৰ পৰা সমৰ্থন লাভ কৰিব। আজি ঘৰৰ জ্যেষ্ঠ লোকৰ কোনো সদস্যৰ স্বাস্থ্যৰ কিছু যদি বেয়া হৈছিল সেইখিনি ক্ষেত্ৰত কিছু উন্নতি দেখিব। একে সময়তে সকলোৱে একেলগে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ভাল হ'ব। কিছু টকা পইচা খৰচ কৰি একেলগে সময় কটাব ঘৰখনৰ মানুহৰ লগত, যিয়ে আপোনালোকৰ মনলৈ শান্তি কঢ়িয়াই আনিব। আপুনি আপোনালোকৰ মাতৃ বা মাৰ ফালৰ পৰা কিছু ভাল খবৰ পাব বুলি কৈছে। আপোনালোকে কিছুমান ইতিবাচক ৰাস্তা মুকলি কৰিব পাৰিব। বৰ্তমান সময়ত বন্ধু বান্ধৱীৰ লগত আপোনালোকৰ আনন্দ দুখৰ ভাগ বতৰা কৰা দেখা পোৱা যাব। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে আনন্দত যিকোনো ঘৰখনৰ কথা, নিজৰ পাৰ্চনেল কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে। কিছুমান ব্যক্তি আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। একে সময়তে এই সময়খিনিত এক ডাঙৰ দিন হ'ব। কিছু ক্ষেত্ৰত আপুনি অতি শক্তিশালী অনুভৱ কৰিব। আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব, কিন্তু বৰ্তমান সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব। ভাইৰেল কিছু জ্বৰ, কাহ, চৰ্দি সমস্যা অশান্তি দিব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সহায় লাভ কৰিব। বিশেষকৈ পিতৃ মাতৃৰ কথাত কিছু আপুনি অসন্তুষ্টি হ'ব পাৰে। বন্ধু বান্ধৱীৰ সহায়ত আপুনি এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব। চুবুৰীয়াই আপোনালোকৰ ওচৰলৈ আহিব পাৰে ঋণ বিচাৰি, ধাৰলৈ টকা পইচা বিচাৰিব পাৰে। তেওঁলোকক ধন ঋণ দিয়াৰ আগতে আপুনি তেওঁলোকৰ নিৰ্ভৰযোগ্যতাৰ পৰীক্ষা কৰি চাব লাগে, তেওঁলোকৰ পাছটো জানিব লাগে। কাৰোবাক টকা পইচা দিওঁতে সাৱধান হ'ব আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। আত্মীয়ৰ সহায়ত নতুন ব্যৱসায়িক চুক্তি কিছুলোকে লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত অগ্ৰগতিৰ দিন। আয় হ্ৰাস আৰু খৰচ বৃদ্ধি পাব আজি। কিন্তু অপ্ৰয়োজনীয় বিবাদ আৰু যুক্তিৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আঁতৰি থাকক। আপুনি আপোনালোকৰ চাকৰি বা কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰে। যিকোনো ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ আগতে ভালদৰে গৱেষণা কৰক। ৰিক্সি ভেঞ্চাৰ এৰক। ভাল সুযোগৰ সুবিধা ল'বলৈ চেষ্টা কৰক। পুৰণি বন্ধু এজনকো লগ পাব পাৰে, যিয়ে আপোনালোকৰ স্মৃতিবোৰ ঘূৰাই আনিব। আপুনি আপোনালোকৰ পিতৃ মাতৃক ধৰ্মীয় স্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, য'ত সকলোৱে বহুত বেছি সুখী হ'ব। একে সময়তে এই সময়খিনিত শহুৱেকৰ পৰা কিছু লোকে ভাল খবৰ পাব পাৰে। দূৰৰ আত্মীয় ঘৰত পাৰ্টিত অংশগ্ৰহণ কৰাৰ কিছু লোকে সুযোগ পাব। আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটাব। বজাৰ আদি বা পিকনিকলৈ যোৱাৰ কিছু লোকে প্লেনিং কৰিব। পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে কিবা এটা পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ জীৱনসংগীয়েও নতুন বাহন ক্ৰয় কৰিব পাৰে। ঘৰ, দোকান, ফ্লেট ক্ৰয় কৰাৰ কিছু লোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে বুলি কৈছে। উচ্চ শিক্ষাৰ বাবে ভাল সময়। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা কৰ্মক্ষেত্ৰত, কামৰ ক্ষেত্ৰত সহায় লাভ কৰিব। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। মা লক্ষ্মী কৃপাত আপোনালোকৰ সকলোৰে আৰ্থিক সমস্যাবোৰ সমাধান হওক তাৰে কামনা কৰিছোঁ। এবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। একে সময়তে মিশ্ৰিত সময়। আপুনি আকাংক্ষিত ব্যৱসায়িক লাভ কৰিব পাৰে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আবদ্ধ হৈ থকা ধন আদায় কৰাৰ হ'ব। ঘৰখনত যদি কিছুমান আপোনালোকৰ আধৰুৱা কাম আছে, সেইখিনি আপোনালোকৰ কামবোৰ চলাই নিব পাৰিব। ঘৰতে অনুষ্ঠিত হ'ব পাৰে কিছু লোকৰ ঘৰত শুভ অনুষ্ঠান। ব্যৱসায়ীসকলে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। আজি আপোনালোকৰ সন্তানৰ স্বাস্থ্য কিছু উন্নতি হ'ব বুলি কৈছে। একে সময়তে শৈক্ষিক সাধনাই ইতিবাচক ফলাফল দিব। ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা যথেষ্ট প্ৰবল। সন্ধিয়া হয়তো আপুনি সুখবৰ অনুভৱ কৰিব পাৰে বা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। পৰিকল্পনা অনুসৰি আপোনালোকে কাম কৰক আৰু সময় মূল্য বুজি কাম কৰক। আজি অবিবাহিত দম্পতীয়ে বিবাহৰ বিষয়ে আলোচনা কৰিব পাৰে। প্ৰেম জীৱনটো ভাল হ'ব। সন্তানে কিছু কাম বা চাকৰি বা কৰ্মসংস্থাপনত যদি নিয়োজিত হয়, আপুনি বহুত বেছি, বিশেষকৈ অভিভাৱকসকলে আনন্দত আত্মহাৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধিক শিক্ষা গ্ৰহণ কৰিব লাগে। ষ্টাডি ক্ষেত্ৰত ভালদৰে এটেনশ্যন দিব লাগে, এক্টিভ হ'ব লাগে, সক্ৰিয় হ'ব লাগে। আজি ঘৰখনত নতুন অতিথি আহিব পাৰে। পৰিয়াললৈ আনন্দ পৰিৱেশ কঢ়িয়াই আনিব। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন লাভ কৰিব পাৰে বুলি বিশেষকৈ এই সময়খিনিত সুবিধা পোৱাৰ সম্ভাৱনা আছে বা দেখা পোৱা গৈছে। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপোনালোকৰ সন্তান বা পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। জ্যেষ্ঠ সদস্যসকলে আপোনালোকক কিছুমান দায়িত্ব অৰ্পণ কৰিব পাৰে, যিবোৰ আপুনি নিশ্চয়কৈ পালন কৰিব পাৰিব। বিশেষকৈ
কিছু লোকে ঘৰ সজোৱা আৰু মেৰামতিৰ বাবে যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিব পাৰে। আজি আপুনি নতুন কিবা এটা কৰিব পাৰে, যাৰ বাবে আপোনালোকৰ যথেষ্ট ধন খৰচ হ'ব পাৰে। আজি আপোনালোকৰ ব্যস্ত দিনটোৰ পৰা কিছু সময়লৈ আপোনালোকৰ প্ৰিয় কামবোৰৰ ক্ষেত্ৰত লিপ্ত হওক। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে, যি আপোনালোকক মানসিক শান্তি দিব। এই সময়খিনিত কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলে খং পৰিহাৰ কৰিব লাগিব, খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু তৎক্ষণাত যিকোনো সিদ্ধান্ত ল'ব নালাগে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক, মা লক্ষ্মী কৃপাত আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক, আপোনালোকৰ আৰ্থিক সমস্যাবোৰ সোনকালে সমাধান হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।